আজি বনাইছোঁ মই পাভ মাছ আৰু মিছা মাছৰ অমৰাৰ পৰা জোল। অমৰাৰ জোল বনাইছোঁ, অমৰা টেঙা আৰু আলু। এয়া মই মাছখিনি ভাজি ল'লোঁ। তাৰপাছত ইয়াতে জিৰা অকণমান দিলোঁ। তাৰপাছত ইয়াতে পিঁয়াজ, জলকীয়া ভাজি ল'ম মই এইখিনি মই ভাজি ল'লোঁ। তাতে মই জিৰা, জালুক গুড়ি নিজৰ ঘৰতে কৰা পেষ্ট, হালধি দিলোঁ। ভালকৈ লৰাই লৈ তাত মই এতিয়া এইখিনি আলু আৰু অমৰাখিনি দি দিম আৰু 3 মিনিট দিছোঁ। এয়া অমৰাখিনিৰ বাকলিখিনি গুচি গৈছে আৰু অমৰাটো চুপি খাই ভাল লাগে। ইয়াতে দিওঁ মই এয়া পানীখিনি, অমৰা বইল কৰা পানীখিনি, অমৰা আৰু আলু পানীখিনি দি দিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে আদা দি দিছোঁ। আদাখিনি মই তেলত দিয়া নাই, এনেকৈ চব্জি পানী দিয়াৰ পিছত অকণমান উতলাৰ পিছত আদাখিনি দি দিছোঁ। তাৰপাছত এয়া মই এইখিনি ভালকৈ লৰাই ইয়াত আকৌ মই পানী দি দিম। এয়া পানী দিলোঁ। তাৰপিছত এইখিনি উতল আহিলে তাত মই মাছখিনি দি দিম। এইখিনি ভালকৈ উতল আহিছে, ইয়াতে মই মাছকেইটা দি দিছোঁ। পাভ মাছ আৰু কি কয় মিছা মাছ, এই দুটা মাছৰ পৰা মই বনালোঁ। অলপেই মাছ উঠাইছিলোঁ, এইটো কাৰণে অকণমানেই বনালোঁ আৰু মানুহ বেছি নাই, আমাৰ 2জনে মানুহ। এয়া কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।